গুড মৰ্ণিং এভৰিৱান। মই এতিয়া ছোৱালীজনীক স্কুললৈ গৈ আছোঁ। আমাৰ মাইনা তাইকো কৈছোঁ কিবা এটা কৈ দিয়া মাইনা। নকয় দে। ইয়াত গোবৰেই আছিলে, গছত কি দিলে চাগে, নাই গছকা মানে ভৰিত নেলাগিলে, অকণমানতে বাচিলে আৰু। নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে আমাৰ ভিডিঅ'ৰ মাজলৈ। আপোনালোকৰ খবৰ ভালনে? আমাৰ ভালেই। পিছে এতিয়া গৈ আছোঁ স্কুললৈ লৈ গৈছোঁ আৰু স্কুলখন গাঁৱতে আছে, বেছি দূৰ নহয়। আমাৰ ঘৰৰ পৰা অকণমান যাব লাগে আৰু কেইটামান ঘৰ পাৰ হ'লে পায় অংগনবাদী স্কুলত যায়। যিহেতু তাই এতিয়া 4 বছৰ হ'ল, স্কুলত দিব পৰা হ'ল, কিন্তু দিয়া নাই আৰু ইংলিছ মিডিয়াম। আজিকালি চৰকাৰী স্কুলৰে শিক্ষা ভাল নহয়, সেইকাৰণে আমি চৰকাৰী স্কুলতে থ'ম বুলি ভাবিছোঁ। 5 বছৰ হৈ লওকচোন বাৰু। এতিয়া তাই 4 বছৰ হৈছে, 5 বছৰ হ'লে কি কৰিম ভাবিব লাগিব মানে। এতিয়া বৰ্তমান অংগনবাদী স্কুলত পঢ়াওঁ। চৰকাৰী স্কুলত পঢ়িও ডাঙৰ মানুহ হ'ব পাৰে, চৰকাৰী স্কুলত পঢ়িও মানুহ অফিচাৰ হ'ব পাৰে, ডক্তৰ হ'ব পাৰে, চব হ'ব পাৰে। ভালকৈ নিজৰ ওপৰত কথা। মুঠতে মানুহে ইংলিছ মিডিয়ামত পঢ়িছোঁ বুলি নিজে ভালকৈ গুৰুত্ব দিয়ে, টিউচন দিয়ে। আমি যদি চৰকাৰী স্কুলত পঢ়োৱা ল'ৰা ছোৱালী ভালকৈ নিজে পঢ়াওঁ, টিউচন দিওঁ, আমাৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়িও ভাল মানুহ হ'ব। সেইকাৰণে আমি চৰকাৰী স্কুলতে পঢ়াই আছোঁ বৰ্তমানলৈকে। ভৱিষ্যতত কি হয় নাজানো। মই এতিয়া আহি পাবলৈ হৈছে, ফটো একপি উঠি লওঁ, ফটো একপি। আমাৰ ছোৱালী গৈ পালেই চাগে স্কুল। ইয়াত গাঁৱৰ ৰাস্তা হৈ যায়, সেইকাৰণে তাইক অকলে যাবলৈ দিওঁ। মই পিছে পিছে গৈ থাকিলে হ'ল, গাড়ী মটৰ একো নচলে। বান্দৰ এটা, বান্দৰটো দেখি তাই চিধা মানে সেইটো বান্দৰটো দেখি চিধা জাপ মাৰি উঠিলে। বান্দৰ জপাই দিছে, কিবা ক'লে মানে শুনিব বুলি মুখখনে জপাই দিছে। আছেনে বান্দৰ আছেনে? সোমাই দিলোঁ, বান্দৰকেইটা গুচি গ'ল যে। ঘৰত সোমাই ভাত খাই দিয়ে নহয় না। আমাৰ মাইনাই কেনেকৈ দৌৰ মাৰি আহিলে বান্দৰ দেখি। আৰু যাবি তোমাৰ সেইকাৰণে দৌৰ মাৰি নেযাব লাগে ন, সেইকাৰণে মাৰ লগতে যাব লাগে মানুহ। তুমি দৌৰি দৌৰি গৈছিলা, কেলে গৈছিলা? কামোৰে নহয়, ধৰি ল'ব আকৌ, গাতে জঁপিয়াই দিব। মানুহ গাড়ীত সোমাইছে। আৰু আজিলৈ ইমানেই। থেংক ইউ।